নমস্কাৰ ষ্টুডিঅ'ত মই পৰিমিতা এই মুহূৰ্তত এক বিশেষ খবৰ ভাৰতীয় মুদ্ৰাক চেৰ পেলাব নেকি বাংলাদেশৰ টাকাই IMFৰ ৱৰ্ল্ড ইকনমিক আউটলুকত প্ৰকাশ পাইছে এক তথ্য আৰু ইতিমধ্যে জিডিপিত ভাৰতক যেহেতু অতিক্ৰম কৰিছে বাংলাদেশে ভাৰতীয় মুদ্ৰাক চেৰ পেলাব নেকি বাংলাদেশৰ টাকাই IMFৰ ৱৰ্ল্ড ইকনমিক আউটলুকত প্ৰকাশ পাইছে এক উদ্বেগজনক তথ্য ইতিমধ্যে যেহেতু জিডিপিত ভাৰতক অতিক্ৰম কৰিছে বাংলাদেশে ভাৰতীয় অৰ্থনীতি সংকুচিত হোৱাৰ সমান্তৰালকৈ বাংলাদেশত উন্নতিৰ দিশত অৰ্থনীতি আৰু এই কৰোনাকালীন সময়ত আনহাতে কেইবাটাও স্তৰত ভাৰততকৈ আগবাঢ়ি আছে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ শিশুৰ মৃত্যুৰ হাৰ মাতৃৰ মৃত্যুৰ হাৰ বিশুদ্ধ পানীৰ ব্যৱহাৰ চেনিটাইজেশ্যন আদিৰ স্তৰকেইটাত কোনো দুৰ্যোগৰ সন্মুখীন নহলে ভাৰতীয় মুদ্ৰাক চেৰ পেলাব বাংলাদেশৰ মুদ্ৰাই বাংলাদেশৰ পৰিকল্পনা আয়োগৰ সচিব ডক্টৰ শামছুল আলমে জনালে এই কথা জনসংখ্যাৰ দিশৰ পৰা ভাৰত উচ্চ আৰু বাংলাদেশ হৈছে নিম্ন কিন্তু তাৰ মাজতো এনে এক দৃশ্য দেখি এনে এক খবৰ আহি পৰিছে আৰু য'ত বাংলাদেশৰ অৰ্থনীতিৰ দিশত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত পঞ্চম আনহাতে বাংলাদেশৰ স্থান 43 আৰু বিভিন্ন দিশত ভাৰততকৈ পিছপৰা বাংলাদেশে লাভ কৰিছে শেহতীয়াকৈ অগ্ৰগতি এই অগ্ৰগতিয়ে বিভিন্ন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু বাংলাদেশৰ অৰ্থনীতিবিদ ডক্টৰ গোলাম মুৱাজ্জেমৰ মতে বাংলাদেশত আয় বৃদ্ধি হৈছে যাৰ বাবে অৰ্থনৈতিকভাৱে আগুৱাইছে বাংলাদেশ আমি এই মুহূৰ্তত জনাই আছো ভাৰতীয় মুদ্ৰাক চেৰ পেলোৱাৰ দিশত গতি কৰিছে বাংলাদেশৰ টাকাই IMFৰ ৱৰ্ল্ড ইকনমিক আউটলুকত প্ৰকাশ পাইছে এই তথ্য ইতিমধ্যে যেহেতু জিডিপিত ভাৰতক অতিক্ৰম কৰিছে বাংলাদেশে ভাৰতীয় অৰ্থনীতি সংকুচিত হোৱাৰ সমান্তৰালকৈ বাংলাদেশত উন্নতিৰ দিশত অৰ্থনীতি এই কৰোনাকালীন সময়ত আনহাতে কেইবাটাও স্তৰত ভাৰততকৈ আগবাঢ়ি আছে বাংলাদেশ যেনে শিশুৰ মৃত্যুৰ হাৰ মাতৃৰ মৃত্যুৰ হাৰ বিশুদ্ধ পানীৰ ব্যৱহাৰ চেনিটাইজেশ্যন ইত্যাদি এনেবোৰ দিশত দুৰ্যোগৰ সন্মুখীন নহলে ভাৰতীয় মুদ্ৰাক চেৰ পেলাব বাংলাদেশৰ মুদ্ৰাই বাংলাদেশৰ পৰিকল্পনা আয়োগৰ সচিব ডক্টৰ শামছুল আলমে জনালে এই কথা জনসংখ্যাৰ দিশৰ পৰা ভাৰতৰ স্থান উচ্চ বাংলাদেশৰ স্থান নিম্ন অৰ্থাৎ বাংলাদেশৰ জনসংখ্যা 16 কোটি অৰ্থনীতিৰ দিশতো ভাৰতৰ স্থান বিশ্বৰ ভিতৰতে পঞ্চম আনহাতে বাংলাদেশৰ স্থান 43 কিন্তু বিভিন্ন দিশত ভাৰততকৈ পিছপৰা বাংলাদেশৰ শেহতীয়া অগ্ৰগতিয়ে বিভিন্ন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে বাংলাদেশৰ অৰ্থনীতিবিদ ডক্টৰ গোলাম মুৱাজ্জেমৰ মতে বাংলাদেশত আয় বৃদ্ধি হৈছে যাৰ বাবে অৰ্থনৈতিকভাৱে আগুৱাইছে বাংলাদেশ বিভিন্ন সংবাদ মাধ্যমত এই খবৰ বৰবৰ সৰফৰে প্ৰকাশ পাইছে আমি এই মুহূৰ্তত জনাই আছো ভাৰতীয় মুদ্ৰাক অতিক্ৰমৰ দিশে গতি কৰিছে নেকি বাংলাদেশৰ টাকাই জিডিপি অৰ্থাৎ ঘৰুৱা উৎপাদনত ভাৰতক ইতিমধ্যে অতিক্ৰম কৰিছে চুবুৰীয়া বাংলাদেশে IMFৰ শেহতীয়া ৱৰ্ল্ড ইকনমিক আউটলুকত এক উদ্বেগজনক তথ্য প্ৰকাশ পাইছে ঘাইকৈ কৰোনাৰ সময়ত ভাৰতীয় অৰ্থনীতি কিছু সংকুচিত হৈছে আৰু যাৰ বাবে আৰু কিন্তু তাৰ বিপৰীতে দেখা পোৱা গৈছে বাংলাদেশত উন্নতিৰ দিশত আগবাঢ়িছে বা ইতিবাচকভাৱে বৃদ্ধি পাইছে অৰ্থনীতি শিশুৰ মৃত্যু মাতৃৰ মৃত্যুৰ হাৰ গড় আয়ুস বিশুদ্ধ পানী ব্যৱহাৰ ক্ষুধাসূচক চেনিটাইজেশ্যন আৰু বিভিন্ন ক্ষেত্ৰত বা সামাজিক ক্ষেত্ৰত নাৰীৰ অংশগ্ৰহণ আদি অনেক স্তৰত ভাৰততকৈ আগবাঢ়িছে চুবুৰীয়া বাংলাদেশ এনেবোৰ কাৰণতেই যদি কোনো আৰু দুৰ্যোগ বাংলাদেশলৈ নাহে তেন্তে ভাৰতীয় মূল্যক মুদ্ৰাক অতিক্ৰম কৰিব বাংলাদেশৰ টাকাই বাংলাদেশৰ পৰিকল্পনা আয়োগৰ সচিব ডক্টৰ শামছুল আলমে এই কথা জনাইছে আৰু কিন্তু এটা কথা মন কৰিবলগীয়া যে যেহেতু বিশ্বৰ ভিতৰত পঞ্চম স্থান অৰ্থনীতিৰ দিশত পঞ্চম স্থান অধিকাৰ কৰিছে ভাৰত আৰু বাংলাদেশৰ স্থান হৈছে 43 কিন্তু সেই তুলনাত বাংলাদেশে ভাৰতৰ সৈতে কোনো ফালৰ পৰাই তুলনা নহয় তুলনাবিহীন গতিকে তেনে এক দিশৰ পৰা চাবলৈ গলে দেখা পোৱা যায় যে
ভাৰতক বাংলাদেশৰ টাকাই পিছ পেলোৱাৰ দিশে ভাৰতৰ মুদ্ৰাক বাংলাদেশৰ টাকাই পিছ পেলোৱাৰ দিশে অগ্ৰসৰ হৈছে নেকি আকাৰ আৰু জনসংখ্যাৰ ফালৰ পৰাও ভাৰততকৈ যথেষ্ট সৰু বুলি শেহতীয়া বাংলাদেশে অৰ্থনৈতিক খণ্ডত কৰা অৰ্থনৈতিক অগ্ৰগতিয়ে বিভিন্ন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে কৰোনাই ভাৰতীয় অৰ্থনীতিক বিপন্ন কৰাৰ সময়ত বাংলাদেশৰ অৰ্থনীতি আগুৱাইছে অতি উল্লেখনীয়ভাৱে দেশখনৰ এগৰাকী অৰ্থনীতিবিদ তেওঁৰ নাম হৈছে ডক্টৰ গোলাম মুৱাজ্জেম তেওঁ জনাইছে যে অৰ্থনৈতিকভাৱে দেশখন অৰ্থাৎ বাংলাদেশ আগবাঢ়িছে কাৰণ এটাই মানুহৰ আয় বৃদ্ধি পাইছে কিন্তু জনসংখ্যাৰ ফালৰ পৰা আৰু আৰ্থিক দিশৰ বিশ্বৰ ভিতৰত যেহেতু উন্নত ভাৰতৰ অৰ্থনীতি পঞ্চম স্থানত আছে কিন্তু তেনে ক্ষেত্ৰত এনে তুলনাবিহীন এই বাংলাদেশে কেনেদৰে ভাৰতীয় মুদ্ৰাক চেৰ পেলোৱাৰ দিশে অগ্ৰসৰ হৈছে সঁচাকৈ এক উদ্বেগজনক খবৰ এই মুহূৰ্তত